নমস্কাৰ আটাইলৈ মই ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা তথা আগন্তৰ মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ। আশা কৰোঁ এই বছৰটো সকলোৰে যেন সুখেৰে যায় আৰু হাঁহিৰে ভৰি আপোনালোক সকলোৰে মুখখন হাঁহিৰে ভৰি পৰক। আজি মোৰ বছৰটোত ফাৰ্ষ্ট আজি ভিডিঅ' এটা আপলোড কৰিবলৈ গৈ আছোঁ। মানে মই নিজে ডিছকাছ কৰিম। সেই ভিডিঅ'টোনো মই কিহৰ ওপৰত ডিছকাছ কৰিম আপোনালোকে হয়তো নিশ্চয় অলপ হ'লেও ভাবিব পাৰিছে। আজি 4 জানুৱাৰী। আজি 4 জানুৱাৰী। সেই 4 জানুৱাৰীৰ উপলক্ষে আজি 4 জানুৱাৰীতনো কি হয়, কেনেকুৱা এটা মুহূৰ্ত দিন তাৰে বিষয়ে অলপ আলোচনা কৰিবলৈ ওলাইছোঁ। হয়তো ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকৰ পৰা ক্ষমা বিচাৰিছোঁ আৰু সহযোগিতা বিচাৰিছোঁ। আৰু ভুল হ'লে মোক নিজৰ বন্ধু বা কোনো দাদা, কোনোবা ভাইটি, কোনোবা যি বুলি ভাবে তাকে লগৰ ঘৰৰ পৰিয়ালৰ বুলি ভাবি মোক শুধৰাই দিব। যেতিয়া আমি একোটা সমস্যাৰ সন্মুখীন হওঁ, তেতিয়া সেই সমস্যাৰ সমাধান কোনোবাই আমাক দিয়ে। হয় যোনে যাক বিশ্বাস কৰে, যোনে আল্লাহ বিশ্বাস কৰে, যোনে ভগৱানক বিশ্বাস কৰে, সেই ভগৱান বা আল্লাহ বা যিশুৱে দিয়ে। ঠিক তেনেকুৱা আমাৰ দৃষ্টিহীনসকলে শিক্ষা আহৰণ কৰিবলৈ আগতে যিটো সময়ত মানে সমস্যাৰ সন্মুখীন হৈছিলোঁ, সেই সময়ত আমাৰ মাজত এগৰাকী মহান পিতাৰ, দৃষ্টিহীনসকলৰ মহান পিতাৰ জন্ম হৈছিল। সেই মহান পিতাগৰাকীয়ে হৈছে মহামানৱ লুই ব্ৰেল। তেখেতৰ জন্ম হৈছিল 1809 চনত ফ্ৰান্সৰ ৰাজধানী পেৰিছত। তেখেতৰ পিতৃৰ নাম আছিল চাইমন ব্ৰেল। তেখেত এগৰাকী মধ্যবিত্ত পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল। তেখেত যেতিয়া 3 বছৰ বয়স আছিল, সেই সময়ত তেখেতৰ দেউতাকে একচুৱেলি ঘোঁৰাৰ জিন তৈয়াৰ কৰিছিল আৰু এই মচি আছিল, জোতা চিলাই কৰা সেই মচি আছিল। তেখেতৰ দেউতাকে এতিয়া সেইটো কাম কৰিছিল। সেইটো কাম কৰাত তেতিয়া চামৰা চিলাই কৰা সেই বেজী আৰু কিবা কিবি আছিল। তেখেতৰ দুটা কথা আছিল। এটা আছিল মা দেউতা আৰু ব্ৰেইলটো থাকে, ব্ৰেইল আৰু এই ল'ৰা ছোৱালী। আৰু আপোনাৰ আনটো কথাত আছিল যিটো মানে আমাৰ কাম কাজত ব্যৱহাৰ হোৱা লুই ব্ৰেইলৰ দেউতাকৰ যিবোৰ ব্যৱহাৰ হোৱা চেণ্ডেল চিলোৱা বেজী বা ঘোঁৰাৰ জিন তৈয়াৰ কৰা এইবোৰ বস্তু আছিল। যেতিয়া লুই ব্ৰেইল 3 বছৰ বয়স হ'ল, সেই সময়ত লুই ব্ৰেইলৰ দেউতা ঘৰত নাছিল, ক'ৰবালৈ ওলাই গৈছিল। ওলাই যোৱাত লুই ব্ৰেইলে খেলি আছিল উমলি জামুনি। 3 বছৰৰ বয়সৰ নাবালক এটা নিশ্চয় উমলি জামুনি থাকে, খেলি থাকে। আমিও হয়তো আগতে এনেকুৱা আছিলোঁ। কিন্তু সেই সময়ত লুই ব্ৰেইলে খেলি থাকোঁতে যেতিয়া দেউতাই য'ত কাম কৰে তাতে যাই খেলি থাকোঁতে তাৰ কি হ'ল যে জোতা চিলাই কৰা বা সেই কৰা যিটো বেজী থাকে, সেই বেজীটো খেলি থাকোঁতে চকুত সোমাল। এটা চকুত বেজীটো সোমোৱাৰ লগে লগে তেওঁ
তেওঁৰ বহুত চকুৰে তেজ ববলৈ ধৰিল আৰু তেওঁ চিঞৰিলে। তেওঁৰ চিঞৰ বাখৰত তেওঁৰ মাকজনী ওলাই আহি দেখিলে যে তেওঁৰ চকুৰে তেজ বৈ আছে। তেওঁ চকুখন ধুই তাৰ চকুযোৰা ধুই দি কি হ'ল, তাৰ চকুযোৰা ধুই দি পেলাই সেই কৰিলে কি, তেওঁ তাৰ কাপোৰেৰে মানে চকুত বান্ধি দিলে। চকুত বান্ধি দিয়াত তেখেতক শুৱাই থলে। তাৰপিছত তেওঁ এটা চকুত ইনফেকশ্যন হৈ পৰিল। ইনফেকশ্যন হোৱাৰ পাছত তেওঁ এটা চকুৰে নেদেখা হ'ল। তাৰ লাহে এসপ্তাহমান পাছত তাৰ আনটো চকুতো তাৰ সেই প্ৰভাৱটো পৰিল। তেওঁ সম্পূৰ্ণ দৃষ্টিহীন হ'ল। লুই ব্ৰেইলৰ যেতিয়া 8 বছৰ বয়স, সেই সময়ত কিন্তু সেই সময়ত লুই ব্ৰেইলৰ মাক দেউতা বহুত চিন্তিত হ'ল। কিন্তু আমিও দৃষ্টিহীন, আমাক লৈ হয়তো আমি যেতিয়া শিক্ষা পোৱা নাছিলোঁ, সিহঁত আমাৰো মা দেউতা হয়তো চিন্তিত আছিল। ঠিক তেনেকুৱা সেই সময়ততো আৰু লুই ব্ৰেইলৰ মাক দেউতা চিন্তিত হ'ল। চিন্তিত হোৱাত লুই ব্ৰেইলে কি কৰিছিল, কিন্তু লুই ব্ৰেইলে ভাবিছিল যে মই দৃষ্টিহীন হ'লো বুলি যে আনৰ কাম কৰিলে যে খাম, সেইটো কথা নহয়। মই নিজে কিবা এটা কৰিব বিচাৰোঁ। সেইটো ভাবি লুই ব্ৰেইলে 8 বছৰ বয়সত এডাল লাখুটিৰে বিভিন্ন ঠাইত ঘূৰি ফুৰিছিল। পাহাৰত, ক'ৰবাত ফ্ৰান্সৰ যিটো পাহাৰ, সেইবোৰত ঘূৰি ফুৰিছিল। ক'ৰবাত গৈছিল। তাৰ পাছত লুই ব্ৰেইলৰ পিতৃয়ে তেতিয়া তেওঁ 10 বছৰ আছিল চাগে, না কিমান বছৰত ভালকে মনত নাই। তাৰ পাছত তেখেতক এটা মানে ব্লাইণ্ডৰ শিক্ষা ফ্ৰান্সৰ এঠাইত মানে শিক্ষা দিয়ে। নেশ্যনেল ব্লাইণ্ড ইনষ্টিটিউট বুলি এটা সংস্থাত মানে লুই ব্ৰেইলক ভৰ্তি কৰি দিলে। লুই ব্ৰেইলক ভৰ্তি কৰাৰ পাছত তেখেতে তাতে কম দিনতে তেখেতে শিক্ষা অৰ্জন কৰিলে। কমাৰ্চ আৰু তাতে সংগীত কিবা সেইটো কমপ্লিট কৰিলে। তাৰপাছত তেখেতে তাতে এটা শিক্ষা দিয়া হৈছিল, ব্ৰেইল শিক্ষা। মানে সেইটো ব্ৰেইল শিক্ষাটো কঠিন আছিল। মুন টাইমছ নাকি সেইগৰাকী বিজ্ঞানিক মুন টাইমে আৱিষ্কাৰ কৰা এটা মানে ব্ৰেইল শিক্ষা দিয়া হৈছিল তাতে। কিন্তু সেইটো বহুত কঠিন আছিল। কি বুলি কয়, ৰেখা মানে সেইবোৰে ৰেখা টানি শিকোৱা হৈছিল। কিন্তু সেইটোক তেওঁ 1829 চনত তেখেতে সংশোধন কৰিলে। তেখেতে এটা ছিষ্টেম ওলালে। সেইটো ছিষ্টেমক ব্ৰেইল লিপি বুলি কোৱা হয়। সেই ব্ৰেইল লিপিৰ চিহ্নটো হৈছে 6টা বিন্দু। সেই 6টা বিন্দুৰে গঠিত। প্ৰথম লাইনত 3টা আৰু দ্বিতীয় লাইনত 3টা। মানে সোঁফালে 3টা, বাওঁফালে 3টা থাকে। সেই বিন্দু ব্ৰেইল লিপি বুলি জনা গ'ল। সেইটো সেই সময়ত তেখেতে সংশোধন কৰিছিল। তাতে গুৰুত্ব দিছিল। গুৰুত্ব দিয়াৰ পাছত তাতে চলি থাকিল। 1840 চনত তাৰ সংস্থাৰ যোনজন আছিল প্ৰিন্সিপাল, তেখেতে অৱসৰ লোৱাৰ পাছত সেই ব্ৰেইল লিপিটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিলে। তাতে চলাই বন্ধ কৰি দিলে। তাৰপিছত 1852 চনত মহামানৱ লুই ব্ৰেইলৰ মৃত্যু হয় 6 জানুৱাৰীত, অৰ্থাৎ অহা পৰহি দিনটোত মৃত্যু হয়। তেতিয়া মৃত্যুৰ 2 বছৰৰ পাছত কি হয় যে
ফ্ৰান্সত সেই ব্ৰেইল লিপিটো মানে বহুতে মানে সেই ব্ৰেইল লিপিটো চাই পেলাই সেই ব্ৰেইল লিপিটো সহজ তথা সৰল ভাষাত যে দৃষ্টিহীনসকলে শিক্ষা দান কৰিব পাৰিব সেইটো ভাবি সেই ব্ৰেইল লিপিটো অনুমোদন জনাই প্ৰথমতে সমগ্ৰ ফ্ৰান্সত আৰম্ভ হ'ল, লাহে লাহে আমাৰ ভাৰততো আহিল। ভাৰতত 1864 কিবা চনত আহিছিল, সেইটো ভালকে মনত নাই। ভাৰতত কেতিয়া আহিছিল, ক'ত কেতিয়া আহিছিল, হয়তো পাছত হয়তো নতুনকে সেই কৰিম। যেতিয়া ভাৰতত আহিল, ভাৰত তথা অসমত আজি এই ব্ৰেইল লিপিটো চলি আছে। তেখেতৰ অবিহনে আজি আমি এই দুনিয়াখন, এই পৃথিৱীখন চাব পৰাটো সম্ভৱ নহ'লহেঁতেন। আৰু তেখেতৰ 1952 চনত যেতিয়া তেখেতৰ মৃত্যু সম্পূৰ্ণ এবছৰ হ'ল, সেই সময়ত ফ্ৰান্সত তেখেতে এনেকুৱা এটা কাম কৰিছে যে দৃষ্টিহীনসকলক যে শিক্ষা দিব পাৰি, সেইটো কাম কৰিছে। কিমান ভাল এটা কাম। সেইকাৰণে তেখেতৰ ফ্ৰান্সৰ সেই কি বুলি কয়, সমগ্ৰ ফ্ৰান্সতে তেখেতক শ্ৰদ্ধা তথা আন্তৰিক শ্ৰদ্ধা আৰু সেই অনুষ্ঠান পাতে। 1952 চনত 2009 চনত ভাৰতত তেওঁক আমাৰ ভাৰত ৰাষ্ট্ৰীয় সন্মান সহকাৰে সন্মান জনায়। আৰু এনেতে তেখেতৰ জন্মদিনটো 4 জানুৱাৰী অৰ্থাৎ লুই ব্ৰেইল ডে হিচাপে সমগ্ৰ বিশ্বই পালন কৰি আহিছিল আৰু আজিও বহুত ঠাইত পালন কৰিব। কামৰূপ, নগাঁও, বাক্সা, গোলাঘাট, বৰপেটা, যোৰহাট আদি ডিষ্ট্ৰিক্টত আমাৰ অসমতো পালন কৰিব। মহামানৱ লুই ব্ৰেইলক আমি আহক তেখেতক একেলগে সহজ শ্ৰদ্ধাৰে তেখেতক সন্মান জনাওঁ। ধন্যবাদ।